সকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে। সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক এখন বিশেষ আপডেট প্ৰদান কৰিম। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে, সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলে কেইখনমান নতুন নিয়ম জনাটো অত্যন্ত প্ৰয়োজনীয়, অন্যথা আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা নাপাব। তো কি নিয়ম এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অসমৰ 40 লাখ আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিব 35,000 টকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত। তো যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, সেই সকল মহিলাৰ কাৰণে অসম চৰকাৰে নতুনকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে। এইখন আঁচনিৰ জৰিয়তে 35,000 টকা লাভ কৰিব। তো কোনবোৰ মহিলাই লাভ কৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে জেনেৰেল OBC কাষ্টৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে, সেই সকল মহিলাৰ যদি 3টাতকৈ অধিক সন্তান আছে তেন্তে সেই সকল মহিলাই 10,000 টকা নাপাব। 3টা সন্তান থকা আত্মসহায়ক গোটৰ মহিলাসকলেহে 10,000 টকা লাভ কৰিব। লগতে আৰু কোৱা হৈছে SC ST মৰাণ মটক চাহ জনগোষ্ঠীৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে, সেই সকল মহিলাৰ যদি 4টাতকৈ অধিক সন্তান আছে তেন্তে সেই সকল মহিলাও 10,000 টকা লাভ নকৰে। 4টাতকৈ কম সন্তান বা 4টা সন্তান থকা আত্মসহায়ক গোটৰ মহিলাসকলেহে লাভ কৰিব 10,000 টকা। তাৰপিছত আৰু কি কোৱা হৈছে আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰপিছত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তান আছে, সেইসমূহ কন্যা সন্তানবোৰক স্কুললৈ পঠিওৱাটো বাধ্যতামূলক। তো আপোনাৰ কন্যা সন্তানটোক যদি স্কুলত ভৰ্তি নকৰে তেন্তে আপুনি কিন্তু 10,000 টকা নাপাব। লগতে আৰু কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছিল, সেই গছপুলিসমূহ জীয়াই থাকিব লাগিব। আৰু যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ গছপুলিটো জীয়াই থকা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাই নতুনকৈ গছপুলি ৰোপণ কৰিছেনে নাই, যদি কৰা নাই সেই সকল মহিলাই কিন্তু 10,000 টকা নাপাব। তাৰপিছত আৰু কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 2021 চনৰ পূৰ্বে লোন লৈছিল মাইক্ৰ' ফাইনেন্সৰ পৰা বা বেংকৰ পৰা, সেই সকল আত্মসহায়ক গোটৰ মহিলাই যদি সেইসমূহ ঋণ পৰিশোধ কৰা নাই তেন্তে সেইবোৰ মহিলাও কিন্তু 10,000 টকা নাপাব। তো আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 35,000 টকাটো কেনেকৈ প্ৰদান কৰিব এতিয়া আপোনালোকক জনাইছোঁ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম ফিল-আপ কৰি জমা দিব, সেইসকল আত্মসহায়ক গোটৰ মহিলাক প্ৰথম বছৰ অসম চৰকাৰে প্ৰদান কৰিব 10,000 টকা। তো এই 10,000 টকাটো পোৱাৰ পিছত টকাখিনি দি যদি কোনো ব্যৱসায় আৰম্ভ কৰে তেন্তে নেক্সট 2 বছৰত আকৌ 25,000 টকা প্ৰদান কৰিব সেইসমূহ আত্মসহায়ক গোটৰ মহিলাসকলক। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই